এতিয়া চোৱা মই কিবা এটা কথা কৈছো হেৰি বুলি কলো যে তোমালোকক সাপোজ আমি এটা ইলিপছৰ এই কোৱেশ্চনটো দিলে x² বাই 2 প্লাছ y² বাই 4 ইজ ইকুৱেল টু 1 এইটো কাৰ ইকুৱেশ্যন ইলিপছ ইয়াত মেজৰ এক্সিছ কোনডাল y এক্সিছ তাৰমানে ইলিপছটো আমি যদি ড্ৰ কৰো এনেকুৱা ধৰণৰ হ'ব এক মিনিট চাই লোৱা এটা এনেকুৱা ধৰণৰ ইলিপছটো হ'ব মেজৰ এক্সিছ y এক্সিছ বুলি কলা যদি মই একচুয়ালি ইয়াক স্ট্যান্ডার্ড ফর্মত লিখিলে কিমান হ'ব x² বাই √2 হোল স্কয়ার হয় এম আই কারেক্ট আৰু y² বাই কিমান হ'ব 2 স্কয়ার ইকুয়াল টু 1 পালা এতিয়া চোৱা এই পইণ্টৰ কোঅৰ্ডিনেট কিমান 0, √2 2 তাৰ মানে y এক্সিস দা মেজৰ এক্সিস হৈ গ'ল সেইকাৰণে 0, 2 আৰু এটো কিমান হ'ব 0, -2 এডাল √2, 0 আৰু এটো -√2, 0 এটা তোমাক কলে ফাইন্ড দা এৰিয়া বাউন্ডেড বাই দা কার্ভ বুলি কব তোমালোকে ইলিপস বুলি গম পাব লাগিব লাইজ ইন দা ফার্স্ট কোয়াড্ৰেন্ট থকা এৰিয়াটো উলিওৱা আমি দেখিছো চাৰিটা ইকুৱেল পাৰ্ট পাইছে কোনটো পাৰ্টৰ লাগে যদি তোমাক বাউন্ডেড লাইজ ইন দা ফার্স্ট কোয়াড্ৰেন্ট বুলি নকয় এটা কোয়াড্ৰেন্টৰ এৰিয়া উলিয়াই কিহে মাল্টিপ্লাই কৰিবা 4 সাপোজ মই স্টাৰ্টিং কৰিছো ইয়াৰ পৰা তুমি উইথ ৰেসপেক্ট টু x এক্সিস উলিয়াবা নে y এক্সিস ফার্স্ট কোয়াড্ৰেন্টৰ এৰিয়া x ও বাউন্ড কৰিছে y ও বাউন্ড কৰিছে মই উইথ ৰেসপেক্ট টু x এক্সিস উলিয়াম তেনে স্ট্ৰিপটো এনেকা বনিব ন বনিব না বাৰু এটো এনেকে বনিব এটো আৰু আমাৰ স্ট্ৰিপটো এনেকা ধৰণৰ এটো কি পাল না dx আৰু এটো y সো ইন্টিগ্ৰেশন y dx পাই গলো এক মিনিট ঠিক আছে এতিয়া x ৰ লিমিটেশনটো কৰপা কলে যাব ইয়াত আছে 0 ইয়াত কিমান পালেগে √2 তেনে 0 to √2 গল যদি 4 এ মাল্টিপ্লাই কৰি দিয়া গোটেই এৰিয়াটো পাবা আৰু যদি 4 এ মাল্টিপ্লাই নকৰো ফার্স্ট কোয়াড্ৰেন্টত ঠিক আছে নে এতিয়া চোৱা তোমালোকে y টো ৰিপ্লেস কৰিব লাগিব কাৰ পৰা আনিবা এইটো ইকুৱেশ্যনটো পৰা y ভ্যালুটো মই আনি দেখাইছো কেনেকৈ আনিব লাগে সো y² বাই 4 ইজ ইকুৱেল টু 1 - x² বাই 2 থৈ দিলো এনি ডাউট না সো y² ইজ ইকুৱেল টু 4 ইনটু 1 - x² বাই 2 মই y ভ্যালু উলিয়াবলৈ গৈ আছো মানে সো y ইজ ইকুৱেল টু স্কয়াৰ ৰুট অফ 4 ইনটু 2 - x² বাই 2 অলপমান সিম্পলিফাই কৰিছো ৰাইজে বুজি পাইছে না জানো এটো 2 দি দিলো √2 স্কয়াৰ ৰুট অফ 2 - x²। বুজি নাপালে ৰাইজে অকল ক্যালকুলেশন কৰিছে কি কৰিবি আপুনি কি কৰিলো 1 - এফালে 4 টো মাল্টিপ্লাই কৰি দিলো তাৰ মানে ফৰ্মুলা এটা তোমালোকে মনত পেলাচোন ফৰ্মুলা কিটা a² - x² থাকিব লাগে ন x ৰ কোএফিচিয়েন্ট কিমান থাকে হৰে x ৰ কোএফিচিয়েন্ট 1 হৰে কিমান থাকিব লাগে 1 ইয়াত মই যদি 4 টো মাল্টিপ্লাই কৰি 1 নাথাকিব নহয় সেইকাৰণে মই কামৰা কৰিলো এই √2 টো মানে কি একচুয়ালি 2 লগত 4 কেনসেল গল 2 এইবিলাক নুবুজাই আও পায় সো 2 কেনসেল কৰিলো এই √2 টো বাহিৰলে উলিয়াই দিলো আকৌ সেইকাৰণে কিমান থাকিলে 2 - x²। সো x ৰ কোএফিচিয়েন্ট 1 আছে ডাইৰেক্টলি ফৰ্মুলালৈ যাব গিতে তোমালোকে পাৰিবা তোমালোকে মাল্টিপ্লাই কৰি ব্যৱস্থাবিলাক নকৰিবা x ৰ কোএফিচিয়েন্টটো আইদাৰ এইটো ফৰ্মুলাত থাকিলে -1 থাকিব ইভাগে থাকিলে +1 থাকিব এটো পালা নাই এতিয়া কিমান পালো আমি 0 to √2 টো বাহিৰলে গুচি গল 2 - x² dx ইজ ইট ক্লিয়াৰ সো ডাইৰেক্টলি ইন্টিগ্ৰেশন কৰিবা ভ্যালু পুট কৰিবা যদি গুটে হোল এৰিয়াটো হদিছে 4 এ মাল্টিপ্লাই কৰি দিবা লাষ্টত আৰু যদি ফার্স্ট কোয়াড্ৰেন্ট বুলি হৈছে মাল্টিপ্লাই কৰিব নালাগে হল এতিয়া এটা কোৱেশ্চন লিখা এটা আমি কোৱেশ্চন লিখো find the area of the region bounded by y equal to x² and the line y equal to 4 কোৱেশ্চন এনেকে দিছে এতিয়া ৰাইজে প্ৰথম কাম হ'ব কাৰ্ভ বিলাক চিনাকি হোৱাটো এৰাটো ইন্টাৰেস্টিংলি লাইন বুলি মেনশনে কৰি দিলে কিন্তু লাইন ডাবা কেনেকা y equal to 4 কাৰ প্যাৰেলাল x6 ৰ প্যাৰেলাল x6 ৰ প্যাৰেলাল এটা x6 ৰ ওপৰফালে কিবা তলফালে থাকিব ওপৰফালে তুমি পাইছা ন কি লে y ভ্যালু 4 দিছে তাৰমানে x6 ৰ ওপৰলে প্যাৰেলাল হ'ব তাৰমানে কেনেকৈ গম পালা স্যাৰ y equal to 0 হলে কাৰ ইকুৱেশ্যন এটো x6 ৰ সো 0 জায়গাত বেলেগ বেলেগ বহাই দিব x6 ৰ প্যাৰেলাল হৈ গৈ থাকিব ওকে এক মিনিট এটো কি হয় প্যাৰাবোলা right hand left hand upward downward কাৰ ডিগ্ৰী 1
y তেনে y এক্সিস তাৰ মাজেদি গৈছে সো মেবি আপওয়ার্ড নহবা ডাউনওয়ার্ড কিন্তু কি সাইন আছে প্লাস আৰু ইয়াৰ ভাৰ্টেক্সটো অৰিজিনত আছে নেকি অৰিজিন স্যাটিসফাই কৰিছে নে চোৱা আকৌ কেলে 0,0 স্যাটিসফাই নাই কৰা নেকি তেনে ৰাইজ মই দুটা বস্তু ড্ৰ কৰিব বিচাৰিছো শুনিব প্ৰথম তোমালোকে ক'লা আপওয়ার্ড পেৰাবোলা অলপমান গণ্ডগোল হ'ব তোমালোকে অকমান কাৰেক্ট কৰি লও বাৰু বুজি পোৱাতে মেইন y dash x dash এটো অৰিজিন নেক্সট লাইনডাল কোনডাল y = 4 ইয়াৰে ড্ৰ কৰি দিছো আৰু এটো 4 বুলি এটা লাইনডাল y = হৈ গ'ল এতিয়া ৰাইজ শুনক কথা ইয়াৰ এৰিয়াটো আপোনালোকে উলিয়াব লাগে তাৰ মানে এহেতৰ ভিতৰত সোমাই থকা তাৰ মানে মন কৰিবা যিডাল কাৰ্ভ দিছে সেইডাল বাউন্ডাৰীত থাকিব লাগিব বুজি পালানে এটা তোমালোকে অবভিয়াসলি ভাবিব লাগিব বাউন্ডাৰী মানে কোনটো চোৱা এইটো প্যাৰাবোলাটো এটা লাইনডাল তাহাদি বাউন্ডাৰী হিচাপে বিহেভ এই এৰিয়াখিনি কৈ থকা নাই নে তোমালোকে এই পোৰশনটো উলিয়াব লাগিব কথাষাৰ বুজি লম কি কৈছো এনেকুৱা ধৰণৰ কোৱেশ্চন দুটামান আছে এক্সাৰসাইজত তোমালোকে সেই কথাটো ভাবি নাচালে এৰিয়া বেলেগ ওলাব তাৰমানে তোমালোকক যিডাল কাৰ্ভ দিব সেইডাল মাস্ট বি বাউন্ডাৰীত থাকিবই লাগিব নাথাকিলে নহব তেনে অবভিয়াসলি এইটো এৰিয়া হ'ব কাৰণ লাইনডালো আছে প্যাৰাবোলাটো আছে বাউন্ডাৰী এটা আমি তোমালোকে জানানে প্যাৰাবোলা হলে সিমেট্ৰিক্যাল ফিগাৰ হয় কাৰণ লাইনডাল দুটা ভাগত ইকুৱেলি ভাগ কৰি দিয়ে নহয় সো দুটা ফিগাৰ পাইছো এটা পোৰশন এইটো এটা পোৰশন এইটো তেনে দুটা কেলে উলিয়াও এটা উলিয়াই 2 ৰে মাল্টিপ্লাই কৰি দিও বুজি পাইছা না এটা তোমালোকে কোন ফালৰ পৰা এৰিয়া উলিয়াবলে ভাল পাবা কাক টাচ কৰি আছে বেছিকে y so with respect to y axis উলিয়াই লোৱা with respect to y axis উলিয়াই লৈ তোমালোকে 2 ৰে মাল্টিপ্লাই কৰিলে টোটালি এটো পাই যাবা প্ৰথম মই y axis দ্বাৰা উলিয়াই দিছো তো স্ট্ৰিপটো মই এনেকৈ ড্ৰ কৰিলো নাম দিবা o a b হল স্ট্রিপটো এটো dy হৈ গল ন এটো কি লিখিবা dx এটো তোমালোকৰ স্ট্রিপটো ঠিক আছে সো সবা x dy ইন্টিগ্রেশন এরিয়া অফ কার o a b o ঠিক আছে এটা লিমিটেশনটো কোপা কলে সা কথাটা হল নহয় এটো 0,0 এটো কি হ'ব এটো 0,4 হ'ব কেনে গম পালা স্যার লাইনডাল অরিজিন বা কিমান ডিসটেন্সত পার হৈ গৈছে 4 ডিসটেন্সত তেনে স্যার এটো 0,4 আকো তেনে y ভ্যালু এত কিমান আছিল 0 ইয়াৰ ভ্যালু কিমান পালা 4 কোপা কলে গৈছে 0 to 4 এতিয়া চাবা 0 to 4 dy x ভ্যালু আনিব লাগে নহয় x ভ্যালু কোপা আনিবা ভালকে চোৱা dy হল এটো এটো কাৰ ভ্যালু y = 0 নে x = 0 y = 0 কোনডাল এক্সিস x এক্সিস এটো বাউন্ডাৰী y = 4 এডাল বাউন্ডাৰী তাৰ মানে তোমালোকে এটো বাউন্ডাৰী পালা এটো বাউন্ডাৰী পালা এটো বাউন্ডাৰী পালা তেনে এডাল পানি বলিব এটো কি হয় এটো প্যাৰাবোলা পানি বলিব মানে প্যাৰাবোলা কোনটো এটো x = কি হয় ও এটো y x = √y জানে কেলে y = x হলে x = √y নহয় জানো সো ইয়াৰ ইন্টিগ্ৰেশন কিমান y to the power 3/2 divided by 3/2 রাইজে ইন্টিগ্রেশন না জানে সো y to the power half or integration কিমান half plus 1 by half plus 1 তবে 3/2 কিমান পালা 0 to 4 आंसर বহালে এটো 4 to the power 3/2 নহবলে এটো आंसर কেলে 0 বহালে 0 হ'ব সো এটো স্কয়ার কৰিলো 8 16/3 বহুতে বুজা নাই বাৰু একো নাই তো কৈছো আৰু কিবা কিবি আৰু কৰি লবা সো এটো কিবা 4 to the power 3/2 4 to স্কয়ার কৰিলো কেলে এটো 2 নাছিলে নেকি 4 to স্কয়ার কাৰ স্কয়ার 2 স্কয়ার তাৰ মানে 4 to the power 3/2 2 স্কয়ার 3/2 2 to cancel কিমান পালা 2 কিউব ইকুয়াল কিমান হল 8 এটা আকৌ 2 মাল্টিপ্লাই হ'ব ন 8 to যা 16/3 এটো পাইছো আকৌ স্কয়ার ইউনিট এৰিয়া নহয় জানো স্কয়ার ইউনিট এটো স্কয়ার ইউনিট লিখিছো হল এটা মন কৰিবা তোমালোকে এটা এৰিয়া পালা এৰিয়াটো কিহে মাল্টিপ্লাই কৰিবা 2 ৰে মাল্টিপ্লাই কৰি দিম 32/3 স্কয়ার ইউনিট তে টোটালি এটা পাই যাবা ধৰি লৈছো তোমালোকে ভাবিলা যে স্যার মই এফালবা নলিয়াও y x ফালবা নলিয়াও তেলে তোমালোকে x ডাল সিলেক্ট কৰিব লাগিব x ফালবা কেনেকে কৰে এবাৰ কাইন্ডলি শুনি লোৱা তুমি পাৰি যাবা লিখিব হল যদি নোৱাৰা ভিডিওটো চাই লবা আছে হাততে ন কিয় টেনচন হ'ব লাগে ওকে গাইস এবাৰ মই কাৰ ৰেসপেক্টিভ উলিয়াবলৈ কৈছো
x x তাৰমানে আপোনালোকে যি মন যায় তাকে কৰিব পাৰিব যেনেকে এটা x x ফালৰ পৰা ৰাইজ মন কৰক স্ট্ৰিপটো আপোনালোকে এনেকে ড্ৰ কৰিব লাগিব কেলে এইটো স্ট্ৰিপটো নহয় নেকি হয় নে নহয় এটা স্ট্ৰিপ এইটো কি হয় তেতিয়াহ'লে dx এইটো y চাব y dx কৰিলে ওকে এৰিয়াটো কোপা কলে কি কৈছে স্যাৰ নাজানো নহয় এতিয়া কোনটো লাগিলে এৰিয়াটো কাৰ এক্সিছৰ ওপৰত ডিসকাস কৰিব y নে x ৰ এটা dx লিখা ন স্যাৰ এইটো 0,0 পা ষ্টাৰ্ট হৈছে বুলি মই গম পালো কিন্তু স্যাৰ ইফৰ কোড হিকছে মই গম নাই পোৱা নহয় এতিয়া কোড হিকছে মই গম নাই পোৱা পাইছা জানো তেনে কামৰা কৰো স্যাৰ এই পইণ্টটো জানিলে মই পাই যাম এইটো কাৰ ইন্টাৰসেক্টিং পইণ্ট লাইনডাল আৰু পেৰাবোলাটো ইন্টাৰসেক্টিং পইণ্ট এক মিনিট মই কি কৰিম লাইনডাল আৰু পেৰাবোলা ইকুৱেশ্যনটো সলভ কৰিম এইটো কিমান আছিল y 4 তাৰমানে লাইনডাল আৰু পেৰাবোলাই কোড কোড কাটিছে মই সেইটো চাব বিচাৰিছো সো ইয়াত যদি y জেগাত মই 4 বহাও x ৰ ভ্যালু +-2 নহবনে বুজি পাইছা না এনিওয়ান এলস ডাউট কিবা কাৰোবাৰ নাই y ইকুৱেল সৰি x ইকুৱেল +-2 তাৰমানে দুটা পইণ্ট 2,4 আৰু -2,4 লাইনডালে পেৰাবোলাটোক দুটা পইণ্টত কাটিব আৰু ইন্টাৰেষ্টিং কথা আমি দেখি আছো চোৱা এটা পইণ্ট a2 আৰু এটা পইণ্ট a2 এটো কিমান হ'ল 2,4 এটো কিমান ঠিক আছে নে এইটো যদি 2,4 হয় তুমি এই পইণ্টলৈ যাবলৈ প্ৰথমে তুমি এনেকে যাবা নোযোৱা আচ্ছা এনেকে যাবা কেটা পিছত এটো কি ডিসটেন্স x ডিসটেন্স এটো কি ডিসটেন্স x ডিসটেন্স কিমান দেখাছে 2 তেনে পইণ্টটো কোনে কিমান x বল কোবা কল কি কৈছে বুজা নাই আকবা বুজাই দিছো প্ৰথমে আমি কোপা কলকে গৈছিল আমি গম নাপালো একচুয়ালি x বল 0 টি ষ্টাৰ্ট হৈছে কিনি কোড হেকছে মই গম নাপালো কি কৰিবা তেতিয়া স্যাৰ নে কাম এটা কৰো বুজিছে আপুনি এই পইণ্টটো উলিয়াই লওক কাৰণ ইয়াৰ কৰেসপন্ডিং জেগালৈকে গলেই হ'ব এই পইণ্টটো কোনে কেনেকৈ উলিয়াবা কাকা ইন্টাৰসেক্টিং পইণ্ট লাইন আৰু পেৰাবোলা ইকুৱেশ্যন সলভ কৰিছো সলভ কৰিব জানা কি জান সলভ কৰিলে তোমালোকে পইণ্ট এটা পাই যাবা যেটো পইণ্ট লাগে এটা 2,4 এটা -2,4 মুটো এটা নালাগে এঠে লাগে সো পইণ্ট এটো যদি 2,4 হয় তেনে এটো কিমান হ'ব 2,0 সো হিয়াৰ এৰিয়াটো কলকে গৈছে 2,0 সেইকাৰণে এটো লিখিলো সো y ভ্যালু বহাব লাগে এতিয়া y ভ্যালু কোপা বহাব কথা এটা আছে তোমালোকে যেটো এৰিয়া উলিয়াইছা 0 ৰ পৰা 2 লৈকে গৈছো বুলি কলা আৰু কোনে বাউন্ড কৰিছে বুলি কলা লাইন ডালে তোমালোকে মন কৰাচোন এই যে এৰিয়াটো দেখিছা তোমালোকৰ এই পোৰশনটো এৰিয়া লাগে নে তোমালোকক পোৰশনটো মতে এই পোৰশনটো এৰিয়া নালাগে নহয় এটা আননেসেসাৰি ৰিজনৰ তোমালোকে এৰিয়া উলিয়াই থৈছা সেইটো পোৰশন আমাক এৰিয়া নালাগে তোমালোকে তেনে কাম এটা কৰিব লাগিব আমি টোটেলটোৰ পৰা যে টোটেল আছে টোটেলটো এটো নহয় জানো এটা আমাৰ টোটেলটো মানে কোনটো বুজাইছে এটো আৰু এটো দুইটা বুজাইছে কেনে কম পালা dx লিখিছা মানে এটো বাউন্ডারি নহয় জানো এটো কি লিখিছা x = 0 না y = 0 x = 0 মানে এডাল বুজাইছে এটা কি বুজাইছে x = 2 কোনডাল লাইন এডাল বুজালে তোমালোকক লাইনডাল কৰি ৰিপ্ৰেজেন্ট কৰিব নহয় সো তোমালোকে এই গোটেই পোৰশনটো এৰিয়া নাই পোৱা নে বাৰু তোমালোকক গোটেই পোৰশনটো এৰিয়া লাগে নে নালাগে কোনটো নালাগে তেতিয়া আমি কি কৰিম টোটেলটোৰ পৰা মই এই পাৰ্টটো মাইনাস কৰি দিব বিচাৰিছো কোনটো পাৰ্ট এই এৰিয়াটো এইটো মই ক্ৰস দি ৰাখিছো যে এই এৰিয়াটো মাইনাস কৰি এটা মোক কোৱাচোন এই এৰিয়াটো মেইনলি কোনে বাউন্ড কৰিছে কাৰ বাউন্ডেড এৰিয়া পেৰাবোলাটোৰ বাউন্ডেড এৰিয়া কাৰ লগত x ৰ লগত এটা বাউন্ডেড এৰিয়া হয় কোনটো বস্তু এই ক্ৰস চিন দি ৰাখিছো যে এই এৰিয়াটো পেৰাবোলাটোৱে x ৰ লগত বাউন্ডেড মানে তাৰ ভিতৰত থাকিবলৈ বুলি কোনো কথা নাই হি বাউন্ডাৰীত থাকিব লাগে তাকে বাউন্ডেড কোৱা হ'ব পেৰাবোলাটোৱে x ৰ লগত যেটো এৰিয়া বাউন্ড কৰিছে এটো মাইনাস কৰি দিও সেইটো কেনেকৈ লিখিম চাবা দেই টোটেল এৰিয়া মাইনাস একি পেৰাবোলা এৰিয়াটো কোপা কলৈকে গৈছে 0 পৰা 2 লৈকে গৈছে এনি ডাউট কিবা নাই y dx ৰবা মই দেখাই দিছো 0 to 2 y dx minus 0 to 2 y কি লিখিলো বাৰু মই কৈছো x ৰ লগত বুজিবলৈ ট্ৰাই কৰা x ৰ লগত এই লাইনডালে বাউন্ড কৰা এৰিয়াৰ পৰা মই x ৰ লগত পেৰাবোলাটোৱে বাউন্ড কৰা এৰিয়াটো মাইনাস কৰি দিছো ঠিকে কৈছো না বাৰু x ৰ লগত প্ৰথমে কোনে বাউন্ড কৰে এৰিয়া ললো লাইনডালে তাৰ পৰা কি মাইনাস কৰিলা পেৰাবোলাটোৱে বাউন্ড কৰি থকা এৰিয়াটো মাইনাস কৰিছো হয়ছো আকৌ তাৰমানে ইয়াত y জেগাত কাৰ ভ্যালু বহাবা লাইনৰ ইয়াত y জেগাত কাৰ ভ্যালু বহাবা পেৰাবোলা তেতিয়া মিনিং বুজাব মই জেনাৰেলি নিলিখিলেও হয় মই খালি তোমালোকক বুজিবৰ কাৰণে লিখি দিছো যে লাইনে বাউন্ড কৰা এৰিয়াৰ পৰা মই পেৰাবোলাই বাউন্ড কৰা এৰিয়াটো মাইনাস কৰিছো
বুজা নাই নিবা কাৰ ডাউট আছে সো আমি কেনেকৈ কৰিম 0 to 2 y জেগাত y টো কোৰ পৰা আনিবা লাইন ডালৰ পৰা y ভ্যালু কিমান দেখাইছে 4dx মাইনাস 0 to 2 y জেগাত কি বহাবা প্যারাবোলা পানা x square dx কারেক্ট সো আনসার ইজ বুজি পালা নাই কি বুজিবলা আছে কোৱা ডাউট এনি ডাউট ইউ ক্যান ইজিলি আস্ক কি কৰিম এনেকুৱা চিচটেম বিলাক অলপ জানিবলগীয়া কথা প্ৰথম কথাটো হ'ল তোমালোকে দেখিলা যে y x ৰ ডাইৰেকচনৰ পৰা ডাইৰেক্টলি আনসাৰ আহি গৈছে স্যাৰ ভাবিছে মই y টোটালি মই গণ্ডগোল পাওঁ মই y উলিয়াব নোৱাৰো তেতিয়া x ৰ ৰেসপেক্টিভলি উলিয়াবা স্যাৰ x ৰ ৰেসপেক্টিভ উলিয়ালে প্ৰবলেম এটা হৈছে নহয় মই যেতিয়া স্ট্ৰিপটো ড্ৰ কৰিছো দেখিছো যে আননেসেসাৰি ৰিজনছ সোমাই গৈছে তে তোমালোকে কাম এটা কৰা সেইখিনি অঁতৰাই দিয়া আকৌ মাইনাস কৰি দিয়া কেনেকৈ কৰিলা স্যাৰ এই লাইনডালে x ৰ লগত বনোৱা এৰিয়াটো প্ৰথমে উলিয়াই ললো এইটো লাইনডালে কি মাইনাস কৰিম স্যাৰ প্যারাবোলাটো x ৰ লগত বনোৱা এৰিয়াটো মাইনাস কৰি দিও আকৌ সেইটো মোক নালাগে সেইটো পাৰ্ট অঁতৰাই দিলো আনসাৰ ইয়াত খালি মই প্যারা লিখিছো কেলে প্যারাবোলাৰ পৰা y ভ্যালু আনিব লাগিব এইটো y ভ্যালু ক'ৰ পৰা আনিবা লাইনৰ পৰা আনিবা সো তাৰছত সিম্পলিফাই কৰিব আনসাৰ গৈছে হোৱাট ইজ দ্য ইন্টিগ্ৰেশন অফ x স্কয়াৰ x কিউব বাই 3 হোৱাট ইজ দ্য ইন্টিগ্ৰেশন অফ 4 4x লিমিট বহাই দিবা আনসাৰ গৈছে ঠিক আছে নে